ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। টিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ ভাদমহীয়া পালনামত শৰাই নৈবেদ্য আগবঢ়াই অক্ষয় বন্তিত তেল ধূপ প্ৰজ্বলন কৰি নিজৰ লগতে দেশবাসীৰ মংগল কামনা কৰি সেৱা লয়। সেৱাৰ পাছতে বৰনামঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। আহাৰ গ্ৰহণ কৰি প্ৰতিখন আঞ্জা অতি সুস্বাদু হৈছে বুলি অভিহিত কৰি এই বৰপ্ৰসাদ যোগাৰ কৰা প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ লগতে বৰনামঘৰ পৰিচালনা সমিতিৰ ধন্যবাদ জ্ঞাপন কৰে। লগতে গুৰুজনাৰ আদৰ্শ অটুট ৰাখি সকলোকে শান্তি সম্প্ৰীতিৰে একতা ভাতৃত্ববোধৰ মাজেৰে বসবাস কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। জয়গুৰু মাধৱ আজি এই ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ আজি ইয়ালৈ আহি গুৰুজনাৰ শ্ৰীচৰণত মই মূৰ দোৱালোঁ আৰু গুৰুজনাৰ আশীৰ্বাদ বিচাৰিলোঁ যাতে আগন্তুক দিনত অসমৰ ৰাইজৰ সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ মংগল হয়, সকলোৱে মিলা প্ৰীতি থাকে। গুৰুজনাৰ আদৰ্শৰে যেন সকলোৱে মানৱীয় দৃষ্টিভংগীৰে এজনে আনজনক আঁকোৱালি লৈ এখন শক্তিশালী সবল মানৱ সমাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ খুব ভাল লাগিলে আৰু মই ইয়াৰ কাৰণে চিৰকৃতজ্ঞ। আৰু ইমান সোৱাদ হৈছে আজি প্ৰতিখন আঞ্জা প্ৰতিটো যিমানখিনি ইয়াতে ৰন্ধা হৈছে আৰু ভক্তিভাৱেৰে মই ভাবোঁ যে আমাৰ ভক্তবৃন্দই ৰান্ধিছে সেইকাৰণে ইমান সোৱাদ হৈছে। মই বৰ তৃপ্তিৰে খালোঁ। মই ইয়াৰ কাৰণে শ্ৰী শ্ৰী ঢেকীয়াখোৱা নামঘৰৰ লগত জড়িত সকলো বৈষ্ণৱ ভক্তবৃন্দক কোটি কোটি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।